নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ 11ৰ পৰীক্ষা হ'বলৈ গৈ আছে নহয়। এই পৰীক্ষাত এডুকেশ্যনৰ কিছুমান ইম্পৰ্টেন্ট MCQs আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম আৰু এইটো ভিডিঅ'ত আমি চেপ্টাৰ 1ৰ কিছুমান অহাৰ সম্ভাৱনা থকা কিছুমান MCQs আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ইয়াৰ এই কাৰণে লিখা হৈছে পৰীক্ষা দিবলৈ যোৱাৰ আগত এবাৰ চাই যাবা বুলি, কাৰণ তোমালোকেতো পঢ়িয়ে আছা। গতিকে তোমালোকে যিমানখিনি পঢ়িছা সেই পঢ়াখিনি এবাৰ তোমালোকে ৰিভাইজ কৰিব পাৰিবা এই ভিডিঅ'টো চালে। আমাৰ চেনেলত বহুতখিনি ভিডিঅ' দিয়া হৈছে, আমি প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিছোঁ। গতিকে তোমালোকে সেইসমূহ ভিডিঅ' চাই ল'বা। আৰু এতিয়া আমি আজি এইটো ভিডিঅ'ত পৰীক্ষাত আহিব পৰা কিছুমান সম্ভাৱ্য MCQ আলোচনা কৰিম আৰু লগতে তোমালোকক জনাই থওঁ যে তোমালোকে যদি বিচৰা কোনোবা এটা টপিক তোমালোকে বুজি পোৱা নাই, সেই টপিকটো তোমালোকে কমেণ্ট বক্সত লিখি পেলাই জনাব পাৰা যে মই এই টপিকটো বুজি পোৱা নাই, এই টপিকটো মোক বুজাই দিব লাগে। আৰু সেই টপিকটো যদি 10জন বা তোমালোকৰ 8জনমান হ'লেও ষ্টুডেণ্টে যদি সেই একেটা টপিককে বুজাই দিবলৈ কয়, তেতিয়াহ'লে সেই টপিকটো বুজাই দিয়া হ'ব। ঠিক আছে, গতিকে চাওঁ ব'লা আমি MCQসমূহ আজি কি আছে আহিব পৰা MCQসমূহে আমি আলোচনা কৰিম। আৰু তোমালোকক এটা কথা জনাই থওঁ যে তোমালোকে এই ভিডিঅ'সমূহ তোমালোকে ৰিভিজনৰ কাৰণে ল'বা। আগতে তোমালোকে ধুনীয়াকৈ পঢ়ি লোৱা, তাৰপিছত এই ভিডিঅ'সমূহ তোমালোকে ৰিভিজনৰ কাৰণে লোৱা। তোমালোকে অকল ভিডিঅ' চাই পেলাই পৰীক্ষা দিবলৈ নাযাবা। ঠিক আছে, চোৱা শিক্ষাৰ তাৎপৰ্য কি? অপশ্যনত আছে অভিজ্ঞতা আহৰণ, কেৱল প্ৰযুক্তি শিক্ষা, জীৱনত সফল হোৱাৰ উপায়, পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা। তোমালোকে বহি আৰু পেন উলিয়াই লোৱা, ইয়াৰ প্ৰশ্নসমূহ চোৱা, ইয়াৰ উত্তৰটো প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰা। মইতো কৈয়ে দিম, গতিকে প্ৰথমতে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? শিক্ষাৰ তাৎপৰ্য হৈছে অভিজ্ঞতা আহৰণ। শুদ্ধ অপশ্যনটো হ'ব এ, কটো। ইয়াৰ পিছত চোৱা শিক্ষা শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হৈছে? অপশ্যনত আছে গ্ৰীক, লেটিন, ফৰাচী, ইংৰাজী। গতিকে আমি সকলোৱে জানো যে শিক্ষা শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? শিক্ষা শব্দটো উৎপত্তি হৈছে লেটিন ভাষাৰ পৰা। ঠিক আছে, পিছৰটো চাওঁ। 3 নম্বৰ তোমালোকৰ MCQটো হৈছে যে লেটিন শব্দ ইৰ অৰ্থ কি? ইৰ অৰ্থ হৈছে আগত, ইৰ অৰ্থ হৈছে য'ৰ পৰা, ইৰ অৰ্থ হৈছে শিক্ষিত নে শিকোৱা। গতিকে এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব? তোমালোকে নিশ্চয়কৈ জানা কোনটো হ'ব। শুদ্ধ অপশ্যন হ'ব খটো, য'ৰ পৰা। ইৰ অৰ্থ হৈছে য'ৰ পৰা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নটোত সুধিছে যে লেটিন শব্দ ডকুৰ অৰ্থ কি? শিকোৱা নে মনোনয় কৰা নে মই আগবাঢ়োঁ নে অধ্যয়ন। গতিকে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো, মই আগবাঢ়োঁ। তোমালোকৰ কিমানখিনি শুদ্ধ হৈছে শেষত কমেণ্ট বক্সত লিখি জনাবা দেই। তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্নটোত সুধিছে লেটিন শব্দ এজুকেৰে কি সূচাইছে? বাহ্যিক প্ৰভাৱক সূচাইছে, অন্তৰ্নিহিত শক্তিক সূচাইছে, নে শিক্ষাৰ অন্তক সূচাইছে, নে আচৰণক সূচাইছে। লেটিন শব্দ এজুকেৰে সূচাইছে আমাৰ অন্তৰ্নিহিত শক্তিৰ বিকাশক। ঠিক আছে, 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে এজুকেটাম শব্দটোৱে কি সূচায়? অপশ্যনত দিয়া হৈছে শিক্ষাৰ অভাৱক সূচায়, অন্তৰ্নিহিত শক্তিৰ বিকাশক সূচায়, বহিঃশক্তিৰ প্ৰভাৱক সূচায়, নে ওপৰৰ এটা কোনো সূচায়। ঠিক আছে, গতিকে অপশ্যনসমূহৰ শুদ্ধ উত্তৰটো হ'ব, শুদ্ধ অপশ্যনটো হ'ব ক, শিক্ষাৰ অভাৱক সূচায়। কিহে সূচায়? এজুকেটামে সূচায়। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্নত সোধা হৈছে লেটিন শব্দ এজুকেৰৰ অৰ্থ কি? অপশ্যনসমূহত দিয়া হৈছে বৃদ্ধি কৰা, শিক্ষাদান, সংযোজন নে সংগ্ৰহ কৰা। তোমালোকে নিশ্চয় জানা ইয়াৰ উত্তৰটো হ'ব ক, বৃদ্ধি কৰা। এজুকেৰৰ শব্দৰ অৰ্থ হৈছে বৃদ্ধি কৰা। ঠিক আছে, তাৰপিছত চোৱা 8 নম্বৰ প্ৰশ্নটো সুধিছে এজুকেটাম শব্দৰ অৰ্থ কি? এজুকেটাম শব্দৰ অৰ্থ অপশ্যনসমূহত দিছে লালন পালন কৰা, শিক্ষাদান কাৰ্য, আত্মবিশ্বাস, শাসন কৰা। গতিকে উত্তৰ হ'ব আমাৰ 8 নম্বৰটো উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব খটো, শিক্ষাদান কাৰ্য। এজুকেটাম শব্দৰ অৰ্থ হৈছে শিক্ষাদান কৰা আৰু এইফালে এজুকেয়াৰ শব্দৰ অৰ্থ হৈছে বৃদ্ধি কৰা। ঠিক আছে, তোমালোকে ভালদৰে চাই যাবা। 9 নম্বৰ প্ৰশ্নটো চোৱা শিক্ষাৰ সম্পূৰ্ণ প্ৰদানৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? অপশ্যনসমূহত দিয়া হৈছে এক স্থিৰ প্ৰক্ৰিয়া, এক গতিশীল প্ৰক্ৰিয়া, এক এককালীন প্ৰক্ৰিয়া, নে কেৱল পাঠ্যপুথিৰ শিক্ষা। গতিকে অপশ্যনসমূহ দেখিয়ে আমি গম পাইছোঁ এইটো কি হ'ব? শিক্ষাদান সম্পূৰ্ণ কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এক গতিশীল প্ৰক্ৰিয়া। ঠিক আছে, তাৰপিছত চাওঁ আমি 10 নম্বৰ প্ৰশ্নত তোমালোকক সোধা হৈছে জন্মৰ পৰা জীৱনৰ অন্তিম মুহূৰ্তলৈ চলা এই প্ৰক্ৰিয়াক কি প্ৰক্ৰিয়া বুলি কোৱা হয়? জীৱনব্যাপী চলা প্ৰক্ৰিয়া বুলি কোৱা হয়, মাত্ৰ বিদ্যালয়ৰ প্ৰক্ৰিয়া বুলি কোৱা হয়, এককালীন শিক্ষা বুলি কোৱা হয়, নে খেলা ধূলা প্ৰক্ৰিয়া বুলি কোৱা হয়। এই গোটেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো। কিমানটা শুদ্ধ কৰিলা কমেণ্ট বক্সত লিখি জনাবা। 11 নম্বৰটো চোৱা সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা প্ৰক্ৰিয়াক কি বোলে? সামাজিক বোলে, ব্যক্তিগত বোলে, শিক্ষা বোলে, নে ওপৰৰ এটাও নুবোলে। গতিকে সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ব পাৰোঁ? শিক্ষা বুলি ক'ব পাৰোঁ।
12 নম্বৰত হৈছে ছাৰ জন আডামছে শিক্ষাক কি বুলি অভিহিত কৰিছে এক সামাজিক প্ৰক্ৰিয়া বুলি কৈছিল জানো এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কৰিছিলে নে এক পূৰ্ণাংগ প্ৰক্ৰিয়া বুলি কৈছিলে নে এক এককালীন প্ৰক্ৰিয়া বুলি কৰিছিলে ছাৰ জন আডামছে কোনটো প্ৰক্ৰিয়াৰ কথা কৈছিলে তেওঁ কৈছিলে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া কৈছিলে নে ছাৰ জন আডামছে তাৰপিছত আছে 13 নম্বৰ প্ৰশ্ন সুধিছে ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ পুথিখনৰ লেখক কোন অপশ্যনত দিয়া হৈছে ছাৰ জন আডামছ জন ডিউই ফ্ৰেংক পাৰ্কাৰ নে ওপৰৰ এটাও নহয় গতিকে অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো ছাৰ জন আডামছ তাৰপিছত 14 নম্বৰ প্ৰশ্ন সুধিছে শিক্ষাৰ দ্বাৰা মানুহৰ মনৰ পৰা কি গুচাব পাৰি জ্ঞান গুচাব পাৰি কুসংস্কাৰ গুচাব পাৰি অভিজ্ঞতা গুচাব পাৰি নে শৃংখলা গুচাব পাৰি শুদ্ধ উত্তৰটো হ'ব কুসংস্কাৰ ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্ন সুধিছে শিক্ষাৰ দ্বাৰা কি আশা কৰিব পাৰি জ্ঞানৰ অভাৱ আশা কৰিব পাৰি মাত্ৰ আৰ্থিক লাভ আশা কৰিব পাৰি ৰাজনৈতিক বিভেদ নে সামাজিক উন্নতি কি আমি আশা কৰিব পাৰোঁ শিক্ষাৰ দ্বাৰা আমি সামাজিক উন্নতি আশা কৰিব পাৰোঁ ঠিক আছে তাৰপিছত শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক কোন আছিল শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক আছিল আমাৰ জন ডিউই হয়নে নহয় তোমালোকে চাবা অপশ্যনসমূহ যেতিয়া পঢ়িবা তোমালোকে নিজে গম পাবা অপশ্যনটোৰ কোনটো শুদ্ধ আৰু কোনটো ভুল তেনেকৈ তোমালোকে উলিয়াব পাৰা আমি এতিয়া 17 নম্বৰ প্ৰশ্নটো চাওঁ 17 নম্বৰ প্ৰশ্নত সোধা হৈছে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি বুলি কোনে অভিহিত কৰিছিল মহাত্মা গান্ধীয়ে কৰিছিলে নে জন আডামছে কৰিছিলে ৰুছোয়ে কৰিছিলে নে জন ডিউয়ে কৰিছিলে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি বুলি কোনে অভিহিত কৰিছিলে অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো জন ডিউই 18 নম্বৰ প্ৰশ্নটো চাওঁ আমি আধুনিক শিক্ষা হ'ল শিশুকেন্দ্ৰিক শিক্ষককেন্দ্ৰিক বিদ্যালয়কেন্দ্ৰিক পাঠ্যক্ৰম কেন্দ্ৰিক পাঠ্যক্ৰম কেন্দ্ৰিকটো হ'বই নোৱাৰে বিদ্যালয় কেন্দ্ৰিক নহয় শিক্ষক কেন্দ্ৰিকো নহয় গতিকে উত্তৰ হ'ব ক শিশুকেন্দ্ৰিক আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে এনেকৈ উক্তি এটা তুলি দি দিব আৰু কোনে কৈছিল বুলি তোমালোকৰ অপশ্যনসমূহ দি দিব তোমালোকে বাছি উলিয়াব লাগিব গতিকে তোমালোকে সংজ্ঞাসমূহ ধুনীয়াকৈ চাই যাবা এই উক্তিটো কোনে দিছিলে প্লেটোৱে দিছিলে সক্ৰেটিছে দিছিলে এৰিষ্টটলে দিছিলে নে জন ডিউয়ে দিছিলে এই উক্তিটো দিছিলে আমাৰ এৰিষ্টটলে দিছিলে ঠিক আছে 20 নম্বৰ আৰু শেষৰটো প্ৰশ্ন গতিকে তোমালোকে ভিডিও চাই কেনে পালা হেতু কমেন্ট বক্সত লিখি জনোৱাৰ লগতে কিবা টপিক যদি তোমালোকৰ আছে ধৰা শিক্ষা মানে কিয়ে যদি তোমালোকে বুজি পোৱা নাই তেতিয়া হলে কমেন্ট বক্সত লিখি জনাবা আৰু যদি তোমালোকৰ 8 জন বা 10 জনতকৈ বেছি ষ্টুডেন্টে কয় যে মই এই টপিকটো বুজি পোৱা নাই সেই টপিকটো বুজাই ধুনীয়াকৈ দিয়া হ'ব তেনেকুৱা এটা ভিডিও আনিম পৰীক্ষাৰ আগতে আৰু তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ এমসিকিউ সমূহ দিবলৈ চেষ্টা কৰিম লাগিব নালাগে কমেন্ট বক্সত লিখি জনাবা লগতে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকে আমাৰ চেনেলত আপলোড কৰি থোৱা গুটে ভিডিওসমূহ চাব পাৰিবা ধুনীয়াকৈ দিয়া হৈছে গুটেখিনি পাঠৰে প্ৰশ্ন উত্তৰ দিয়া হৈছে গতিকে তোমালোকে সকলোবোৰ ভিডিও চাই লবা আৰু এতিয়া আমি চাওঁ শিক্ষা হৈছে শিশুৰ ব্যক্তিত্বপূৰ্ণ বিকাশ এই সংজ্ঞাটো কোনে দিছিলে প্লেটোৱে দিছিলে পেষ্টালজিয়ে দিছিলে জন ডিউয়ে দিছিলে নে পাৰ্চিনানে দিছিলে কোনে দিছিলে এটো দিছিলে স্যাৰ পাৰ্চিনানে ঠিক আছে গতিকে ভিডিওটো আজি শেষ হৈছে গতিকে তোমালোকক আকৌ এবাৰ কৈছো তোমালোকে ভিডিওসমূহ সদায় ৰিভিজনৰ কাৰণে ব্যৱহাৰ কৰিবা পঢ়িবলৈ নহয় যে এটো ভিডিও চাই মই পৰীক্ষা দিবলৈ যাম তেনেকুৱা কোনো কথা নহয় কোনো কথা হ'ব নোৱাৰে গতিকে তোমালোকে পঢ়া আৰু তোমালোকে ৰিভিজন কৰিবৰ কাৰণে ভিডিওসমূহ চাবা ঠিক আছে গতিকে তোমালোকে শেষলৈকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ